Hello friends, আজি আমি ডিসকাস কৰিম বৰ্তমান এপ্লাই চলিব সেমট পৰ্টেলত নতুনকে যোনে এপ্লাই কৰা নাছিলে সেইসকলে এবাৰ এপ্লাই কৰিব পাৰিব আৰু এপ্লাইৰ লিংকটো মুকলি কৰি দিয়া হৈছে তোমালোকে কেনেকৈ এপ্লাই কৰিবা ইয়াতে চাব পাৰা তোমালোকে এপ্লাই ইন কলেজ ইউনিভাৰ্চিটি যে আছে তোমালোকে তাতে ক্লিক কৰিলে তোমালোকে এপ্লাই কৰিব পাৰিবা ইয়াতে চাব পাৰা তোমালোকে তাতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ইয়াতে তোমালোকে এডমিশন মোড আৰু তোমালোকৰ ইউনিভাৰ্চিটি কলেজ ডিপাৰ্টমেন্ট ইউনিভাৰ্চিটি প্ৰগ্ৰাম লেভেল স্কিম টাইপ প্ৰগ্ৰাম এইবোৰ ক্লিক কৰি তোমালোকে বা সাবমিট কৰি তোমালোকৰ ডিটেইলছ সমূহ আগতে তোমালোকে ফিল আপ কৰি ল'ব লাগিব তাৰ পিছত সেইটো তোমাৰ ৰেজিষ্ট্ৰেচন হ'ব তাৰ পিছত তোমালোকে সেইখিনি ফিল আপ কৰিলে তোমালোকৰ বা ৰেজিষ্ট্ৰেচন কমপ্লিট হ'ব তাৰ পিছত তোমালোকে কলেজ এডমিশনত সাবমিশন কৰিব পাৰিবা তাৰ পিছত আহিছো তোমালোকৰ ভ্যাকেন্সি কিমান আছে কোনটো কলেজত কিমান ভ্যাকেন্সি আছে এটো চাবলৈ তোমালোকে ভ্যাকেন্সিছত ক্লিক কৰিবা বৰ্তমান কোনো কলেজে পাবলিশ কৰি দিয়া নাই কিমান ভ্যাকেন্সি আছে বা কিমান ষ্টুডেন্ট আৰু সিট খালি থাকিব এইবোৰ বৰ্তমান দিয়া নাই এতিয়া আহিছো স্পট এডমিশনৰ সময়ত তোমালোকে কি কৰিব লাগিব কি ডকুমেন্টস নিব লাগিব বা স্পট এডমিশন ফ্ৰী হ'ব নে পইচা ল'ব সেইবোৰ তোমালোকে জানিবলৈ তোমালোকে ইয়াতে ক্লিক কৰিবা ইয়াতে চাব পাৰা তোমালোকে ইয়াতে দিয়া হৈছে 19 জুনত ৰেজিষ্ট্ৰেচন এণ্ড এপ্লিকেশন এডমিশন সাবমিশন ইন সামৰ্থ পোৰ্টেল ফৰ নিউ এপ্লিকেন্ট যদি তোমালোকে আগতে এপ্লাই কৰা নাছিলা কলেজত বা ৰেজিষ্ট্ৰেচন কৰা নাছিলা সেইসকল ছাত্ৰ-ছাত্ৰীহে এপ্লাই কৰিব পাৰিবা নতুনকে যদি তোমালোকৰ সেকেন্ড মেৰিট লিষ্ট বা ফাৰ্স্ট মেৰিট লিষ্টটো নাম আহা নাই তেতিয়া হলে তোমালোকে স্পট এডমিশনত যাব পাৰিবা যোনে এপ্লাই কৰি থৈছিলে সেইসকলে মানে নতুনকে কলেজত এপ্লাই কৰিব নালাগে তোমালোকে স্পট এডমিশনত ডাইৰেক্টলি যাব পাৰিবা এতিয়া স্পট এডমিশন কেতিয়া হ'ব 20 21 23 and 24 জুনত হ'ব তোমালোকৰ মানে কালিৰ পৰা তোমালোকৰ স্পট এডমিশন সমূহ লোৱা হ'ব সেই কাৰণে তোমালোকে স্পট এডমিশনৰ সময়ত কালি যাব চেষ্টা কৰিবা ফাৰ্স্ট দিনাখনে যাব চেষ্টা কৰিবা কাৰণ স্পট এডমিশনৰ সময়ত সিট কিমানটা থাকে তোমালোকে গম পাবা তেতিয়া যদি সেইটো কলেজত তোমালোকৰ নহয় তেতিয়া হলে তোমালোকে বেলেগ কলেজতো যাব পাৰিবা সেই কাৰণে যদি তোমালোকে স্পট এডমিশনত আছা তেতিয়া হলে ফাৰ্স্ট দিনাখনে যাব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ মেৰিট লিষ্ট বা তোমালোকৰ পাৰ্চেন্টেজ হিচাপত তোমালোকক এডমিশন দিব পাৰে সেই কাৰণে স্পট এডমিশনৰ সময়ত তোমালোকে ফাৰ্স্ট দিনাখনে যাব ট্ৰাই কৰিবা তাৰ পিছত এতিয়া আহিছো স্পট এডমিশনৰ সময়ত কিবা টকা ল'ব নেকি স্পট এডমিশনৰ সময়ত তোমালোকৰ যদি ৰেশন কাৰ্ড বা ইনকাম সাৰ্টিফিকেট আছে তেতিয়া হলে তোমালোকৰ সম্পূৰ্ণ বিনামূলীয়াকৈ এডমিশন হৈ যাব তাৰ পিছত এতিয়া তোমালোকৰ স্পট এডমিশনৰ সময়ত কি ডকুমেন্টস নিব লাগিব তোমালোকৰ গোটেই ডকুমেন্টস আধাৰ কাৰ্ড বা তোমালোকৰ মাৰ্কশিট এডমিট কাৰ্ড 10 12 এইবোৰৰ সব মাৰ্কশিট নিব লাগিব বা জেৰক্সটো কৰি লবা তোমালোকে তাৰ পিছত তোমালোকৰ যিটো তোমালোকে এপ্লাই কৰিবা তাতে এপ্লাই ফৰ্মটো সেইটো তোমালোকে জেৰক্স কৰি লৈ যাব প্ৰিন্ট আউট ওলাই লৈ যাব সেইটো লাগিবই মানে তোমালোকক এডমিশন দিব তেতিয়াহে তোমালোকে যে তাতে এপ্লাই কৰিছিলা সেইটো তোমালোকক গম পাই তোমালোকক এডমিশন দিব এইখিনিয়ে আৰু যদি ফাৰ্স্ট স্পট এডমিশনত আছা তেতিয়া হলে তোমালোকে ফাৰ্স্ট দিনাখন যাবলৈ চেষ্টা কৰিবা এইখিনি আছিল ভিডিঅটো ধন্যবাদ জনাইছো